মোৰ একদম নিজৰ আইতা নিজৰ হলে আৰু আপোনাক 4 দিন পিছত খবৰ দিয়ে নে মই নাজানো সিহঁতে কিয় মোৰ ক্ষেত্ৰত এনেকুৱা কৰিলে সেইজনী আইতাই সলা পিঠাগুৰি খাই খাই মই স্কুল গৈছিলো তেনেকে ডাঙৰ হ'ব দিয়ক আমাক কি কৰিলে হ'ব দিয়ক আপুনি চোৱাটো মানিব বাৰু তেতিয়াহ'লে নাম কেনচেল কিয় আৰে আপুনি দেখোন নামত বহিবই নোৱাৰিব মই নাবাহো ইহঁতে পাৰিব জানো মই আঁতৰৰ পৰা ডাইৰেকশ্যন দি থাকিম এক্সিকিউটিভ মিটিঙত এতিয়া এই কথাটো মই প্লেচ কৰিম কিহৰ এক্সিকিউটিভ মই যে হঠাৎ চোৱাত পৰি গলো প্লেচ কৰিম হ'ব নামৰো এক্সিকিউটিভ মিটিং হয়নে Excuse me. লেডিজ এণ্ড জেণ্টলমেন এই অসমীয়াতে কচোন হঠাৎ ধূমকেতুৰ দৰে অহা এভাগ খবৰ যে মোৰ আইতাক এই পৃথিৱীৰ পৰা লৈ গ'ল মই আজিৰ পৰা কাক আইতা বুলি মাতিম পিহ কিয় হেই বাবা মই আজি এই সেৱাভাগৰ বাবে সামাজিক নিয়ম নীতি মানি মই হয়তো দূৰে দূৰে পৰিচালনা কৰিব লাগিব মই এটা শোক সন্তপ্ত পৰিয়ালৰ দৰেই এতিয়া ব্ৰতে আছো বা আপোনালোকে খবৰ ল'লে চাগে খাবলৈ পাম চতুৰ্থা গ'ল তেনেহলে ব্ৰতত নাথাকিলেও হ'ব নিজৰ চোৱা খাটিবলগীয়াকে নিজৰ নহয় চাগে নহলেনো চতুৰ্থা পিছতহে খবৰ দিয়ে নে কৰোণা কাল চলি আছে যে মা খবৰৰ কমিউনিকেশ্যন বিলাক অলপ দেৰি হয় টেষ্ট কৰাইহে আহে চাগে এই খবৰ আৰু কিয় টেষ্ট কৰিব মুঠতে মই নবহো পাঠত তই বহিবি আৰু যদি অসুবিধা পাইছ ক নাম সামৰণি পাতি দিওঁ মুঠতে মই ডাইৰেকশ্যন দিম তই পঢ়িবি হ'ব দে মই পঢ়িম অঁ